নমস্কাৰ সকলোকে। এতিয়া মই নগাঁৱৰ ননৈ অঞ্চলত আহিছিলোঁ আৰু মোৰ এজন ভাইটি, মোৰ ছাত্ৰ বিকাশ মোৰ লগত আছে। এইবাৰ তেওঁ মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেট্ৰিকত এটা ভাল ফলাফল আনিবলৈ সক্ষম হৈছে। তো ফাৰ্ষ্ট অফ অল কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আৰু তোমাক বহুত বহুত অভিনন্দন জনালোঁ মোৰ ফালৰ পৰা। ধন্যবাদ ছাৰ। আৰু বাকী তুমি তেওঁ কিমান পাৰ্চেণ্টেজ হৈছিলে এইবাৰ? মোৰ 83 83% পাইছে আৰু সমাজ বিজ্ঞানত হায়েষ্ট পাইছে ন? 91 পাইছে। 91 91 সমাজ বিজ্ঞানত পাইছে। তো কেনেকুৱা সমাজ বিজ্ঞানত কেনেকৈ পঢ়িছে? সমাজ বিজ্ঞানত মই প্ৰথম অৱস্থাত মোৰ ইমান ভাল নাছিল। যেতিয়া মই সুজিত দাদাৰ পৰা মই ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'বোৰ ইউটিউবত চাইছিলোঁ, তেতিয়া মই গম পালোঁ যে বস্তুবোৰ কেনেকৈ পইণ্ট ৱাইজত লিখিলে যে মাৰ্কছটো বেছিকৈ ইনক্ৰিজ হ'ব পাৰি। সেই অনুসাৰে মই পৰীক্ষাত এইবাৰ পইণ্ট ৱাইজত সকলো বস্তু লিখি গৈছিলোঁ। লিখি যোৱাৰ পাছত মই ভাবিছিলোঁ যে মোৰ এইবাৰ নম্বৰটো বাঢ়িব। সেইমতে আশা কৰা মতেই নম্বৰটো পালোঁ আৰু সেই ক্ৰেডিটটো মই সুজিত দাদাক দিব বিচাৰোঁ। থেংক ইউ। তো বাকী তেওঁ মানে অভাৰঅল ভাল পাৰ্চেণ্টেজ এটা পাইছে, 83%। আৰু মানে বাকী এতিয়া আগন্তুক জীৱনত মানে দিনত কি পঢ়িম ভাবিছা? মই আৰ্টছ ষ্ট্ৰীম লৈ মই UPSC দিয়াৰ মোৰ সপোন আছে। আৰ্টছত গৈ UPSC বা বেলেগ চিভিল ছাৰ্ভিচ এক্সাম, APSC UPSC সেইবিলাক তো সদায় তো তেনেকৈ ভালকৈ পঢ়ি যোৱা। তোমাক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ। আপোনাৰ লগটো লাগিব সদায় ভৱিষ্যতে। আছোঁ সদায়। মই আৰ্টছৰ ছাবজেক্টবিলাক ইমান ভালদৰে নাজানো যদিও কেৰিয়াৰত কেনেকৈ যিকোনো পৰীক্ষা কেনেকৈ দিবা সাহস হিচাপে থাকিলে হ'ব। সদায় আছোঁ, সদায় তোমাৰ পৰীক্ষা আগমুহূৰ্ততো তেওঁ মোক ফোনো কৰিছিলে বহুত মেছেজো দিয়ে। মই প্ৰত্যেকটো সময়তে মানে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ সহায় কৰিবলৈ সকলোকে। ভাল লাগে ছাৰে ইমান ব্যস্ততাৰ পাছতো আমাক সকলোকে সময় দিয়ে, সকলো মেছেজৰ ৰিপ্লাই দিয়ে। গতিকে এজন ছাৰ হিচাপে নহয়, দাদা হিচাপেহে ক'বলৈ ভাল লাগে আপোনাক। থেংক ইউ। আৰু সেইটো কাৰণে মোৰো ভাল লাগে তেনেকৈ ভিডিঅ'বোৰ বনাই। আজি এতিয়া মানে মই নগাঁৱৰ এইফালে আহিব পাৰিলোঁ, নতুন চিনাকি হ'ল তেনেকৈ। আৰু বহুত ধুনীয়া বাঁহীও বজায় দেই তুমি ভাল পোৱাৰ কাৰণে। বাঁহীবিলাক মানে শুনিব ভাল। বহুত কেইটা আছে ন বাঁহী? টোটেল কিমান আছে? টোটেল 16টা বাঁহী আছে। এইটো চৰাই মাত দিয়ে। এইটো কেনেকৈ চৰাই মাত বজোৱাচোন।